গতিকে তেওঁ নিজেই কৈছে তেওঁ পাগল হৈছে বুলি তেওঁৰ পৰা দায়িত্ব কাঢ়ি ল'ব লাগিব। ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিছে এইবাৰ বিৰোধী ঐক্য মঞ্চই। আৰু আজি আমি পুলিচক কৈ দিব বিচাৰিছো তেওঁক বৰ্খাস্ত কৰিব লাগিব আৰু তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত আজি কেছ দিম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিছে বিৰোধী ঐক্য মঞ্চই। ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিছে দিছপুৰ থানাত গোচৰ তৰিছে এইবাৰ বিৰোধী ঐক্য মঞ্চই। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক তথা উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি এই গোচৰ তৰিছে। উপস্থিত আছিল বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা, লগতে উপস্থিত আছিল লুৰিণজ্যোতি গগৈ, ৰকিবুল হুছেইন, সাংসদ ৰকিবুল হুছেইন, অজিত কুমাৰ ভূঞা আৰু দেৱব্ৰত শইকীয়া। আৰু কিছু সময়ৰ পূৰ্বে তেওঁলোকে এক এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই। সাম্প্ৰদায়িক তথা উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে, লগতে সমাজত বিভেদনাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই। আৰু এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি এটা বক্তব্য বিভিন্ন সময়ত তেওঁ দিছে বা দিয়াৰ ইতিহাস আছে বুলি ইতিমধ্যে বিভিন্ন সময়ত সেয়া চৰ্চিত হৈ থাকে বা আলোচনাৰ বিষয়বস্তু হৈ পৰে। আৰু তাৰ পাছতে এতিয়া পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে যে তেওঁ সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্য দিয়ে বুলি। আৰু সেই অভিযোগ উত্থাপন কৰিছে এতিয়া বিৰোধী ঐক্য মঞ্চই আৰু তেওঁলোকে এজাহাৰো দাখিল কৰিছে। বুধবাৰে দিছপুৰ আৰু আৰক্ষী থানাত বিৰোধী ঐক্য মঞ্চৰ হৈ এজাহাৰ দাখিল কৰিছে। আৰু ধৰ্ম আৰু জাতিৰ কথা দোহাই দি সমাজৰ বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰি এই এজাহাৰ দাখিল কৰিছে। আমাৰ হাতত ভূপেন বৰাৰ মন্তব্য আছে, সেই মন্তব্যটো এবাৰ শুনক। বিষয় থাকে এতিয়া তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে। গতিকে তেওঁ নিজেই কৈছে তেওঁ পাগল হৈছে বুলি। গতিকে তেওঁক আমি কেনেকে দায়িত্ব দিম? তেওঁৰ পৰা দায়িত্ব কাঢ়ি ল'ব লাগিব, তেওঁক বৰ্খাস্ত কৰিব লাগিব। আৰু বৰ্খাস্ত কৰিবৰ কাৰণে আমি ৰাষ্ট্ৰপতিকো জনাম ৰাজ্যপালৰ জৰিয়তে। আৰু আজি আমি পুলিচক কৈ দিব বিচাৰিছো যদি অসমত পৰৱৰ্তী সময়ত যিকোনো যদি শান্তি ব্যাহত হোৱা পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব।